এই গোটেইকেইটাৰে ইচি ওলাৰ পিছতহে ট্ৰেন্সপৰ্টেশ্যন কৰিব পাৰিব। ইচি ওলোৱাৰ পিছতহে মানে ফৰেষ্ট অথৰিটিটো মানে একচেপ্ট আমার মাইনিংখিনিত জিঅ'লজিয়ে খনন কাৰ্যৰ বাবে আমাক অলৰেডি কাগজ পেপাৰ দিছে, আমি খনন কাৰ্য চলাব। কিন্তু আমি ট্ৰেন্সপৰ্ট কৰিবৰ কাৰণে আমি ইচিটো আমাৰ যোগাযোগ কৰিছোঁ, ইচিটো সময় আছে আমাৰ। তাৰ মাজত আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টে যোজনা চলিছে অফেন্স দিয়াৰ কাৰণে। অফেন্সটো আমি কিন্তু প্ৰায় আমাৰ মাইনিংৰ কাৰণে অফেন্সত আমি আগবাঢ়ি যাওঁ। অফেন্সৰ টাইম আপোনালোকে ডিপাৰ্টমেণ্টক কি আমি আমাৰ এই বৈধ সাধনকেইটাক আপোনালোকক জনাই দিছোঁ, এইকেইটা বৈধ সাধন। আৰু ইয়াৰ সম্পূৰ্ণ ডকুমেণ্টছ কি কি লাগে আপোনালোকক আমি যোগাযোগ কৰি ৰাখিব লাগিব। আৰু দুই নম্বৰ কথা, আৰু ইয়াত এটা ডিপাৰ্টমেণ্টৰ জানিব নিচিনা লেভেলা কৰিছে আমাৰ মাইনিং বিলাক আছে, সেই মাইনিং আকৌ জেবি কৰাৰ কাৰণে ব্যৱস্থা চলাই আছে। কিন্তু আমি তাৰ কাৰণে আমি অলপ প্ৰতিবাদো কৰিছোঁ, কাৰণ ইমান দিন ধৰি 1.5 বছৰ ধৰি আমি কাগজ আমি পেপাৰ আৰু কৰিছোঁ। আমি পেপাৰ আৰু DSRটো আপোনাৰ এই 21টা ডিপাৰ্টমেণ্টে এই জাগাটো চাৰ্ভে কৰি কিনে ডিষ্ট্ৰিক্ট এপ্ৰুভ কৰিছে। সেইটো তাৰমানে এইটো খনন কাৰ্য চলাব পাৰে, এইটো এপ্ৰুভ কৰিছে। এইখন DSR ডিষ্ট্ৰিক্ট চাৰ্ভে DSR আৰু মানে আচ্ছা এবিটো হচ্ছে ফার্স্ট গ্রুপ ভেরিফিকেশন। ডিজিটা ডিপার্টমেন্ট লাগে মানে খনন কার্য করবার পরে এনওসি দেওয়ার পরে ডিজিটা ডিপার্টমেন্ট লাগে, ডিজিটা ডিপার্টমেন্টে গ্রুপ ভেরিফিকেশন মানে ফিজিক্যালি দুই ফেলে ভেরিফিকেশন করে একটু অসুবিধা নাই, তাৰপিছত এইটো মাইনিং প্ৰচেছত গুচি যায়। তাৰপিছত মাইনিং হয়। এতিয়া DSR হৈছে হ'ল ডিষ্ট্ৰিক্ট চাৰ্ভে ৰিপৰ্ট। ডিষ্ট্ৰিক্টৰ আৰু তেনেকুৱা বহুতটা ডিপাৰ্টমেণ্টে সেইটো এগেইন চাৰ্ভে কৰে যে তাত কিবা কোনো থাকিব নেকি, যে নাই কোনো নাই কোনো নাই, তাৰপিছত এপ্ৰুভ হয় যে ইয়াত খনন কাৰ্য চলাই কিনে ইয়াৰ পৰা মানে ট্ৰেন্সপৰ্টেশ্যন কৰিলে কোনো অসুবিধা নহয়, পাব্লিকৰো অসুবিধা নহয়, খেতি পথাৰৰ কোনো অসুবিধা নহয়। তেনেকুৱাকে এনওচি মানে তেওঁলোকে দি পেলাই এইটো এপ্ৰুভ কৰে। তাত ডিচিৰ চাইন থাকে, ডিএফঅ'ৰ চাইন থাকে, পিডব্লিউডিৰ চাইন থাকে, ৱাটাৰ ৰিচোৰ্চ, এগ্ৰিকালচাৰ, চাৰ্কল অফিচ মানে হেৰিও থাকে, চাৰ্কল অফিচাৰো থাকে, তাৰপিছতে এপ্ৰুভ হয়।